নমস্কাৰ আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু এই আন্তৰ্জাতিক নাৰী দিৱসত আমি উপস্থিত আছো নলবাৰী জিলাৰ সতেমাৰী মথাউৰি চুপাত এই মথাউৰি চুপাৰ এলেকাৰ মহিলাসকলে তাঁতশাল বুই এই গাঁৱৰ এজন মহিলা বুলি কথা নাই এই গাঁৱৰ প্ৰত্যেকজন মহিলাই নিজৰ ঘৰত তাঁতশাল বুই পৰিয়াল সম্ভালি আছে তাৰ আজি আপোনালোকক জ্বলন্ত উদাহৰণ দেখুৱাবলৈ আমি সতেমাৰী গাঁৱত উপস্থিত আছো আহক আমি দেখুৱাম এজনী মাই কেনেকে হালত কাম কৰি আছে এটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এটো মোৰ সহযোগী দেখুৱাব এই হাল বুয়ে পৰিয়াল পোহপাল দি আছে এই হাল বুয়ে নিজৰ ল'ৰা ছোৱালীক মানে শিক্ষা গ্ৰহণ কৰাত মানে শিক্ষিত কৰি আছে এই হাল বুয়ে পেটৰ কাৰণে অন্য বস্ত্ৰ বাসস্থান এইবিলাক সব কাম কৰি আছে লগতে এই হাল বুই থাকতে তেখেতসকলে চৰকাৰৰ ফালৰ পৰা কিবা সহায় মানে সুবিধা পাইছে না নাই এই সম্পৰ্কে আমি এজনী বাইদেউৰ লগত কথা পাতিম আহক আমি বাইদেউজনীৰ লগত কথা পাতিছো বাইদেউ নমস্কাৰ নমস্কাৰ হয় আপোনাৰ নামটো জানিব পাৰিম শ্ৰী দেৱজানী দস্তালুকদাৰ হয় এইখিনি জাগাৰ নামটো এইখিনি জাগাৰ নাম গাঁও সতেমাৰী হয় নলবাৰী জিলা সতেমাৰী বাইদেউ আজি আন্তৰ্জাতিক নাৰী দিৱস হয় এটো আপোনালোকে গম পাও এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আমি আপোনালোকৰ ওচৰত আহিছো এটা কথা জানিবৰ কাৰণে যে আপোনালোকৰ এই সুবুৰীটোৰ ম্যাক্সিমাম মানুহে তাঁতশালৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দি আছে কথাটো সঁচা হয় সঁচা তো আপোনালোকে এই তাঁতশাল বুই আপোনালোকে পৰিয়াল পোহপাল দিয়াত কিবা অসুবিধাৰ সন্মুখীন হৈছে নে হৈছে বহুত অসুবিধা হৈছে কেনেকুৱা অলপ মানে ধৰি লওক আমি তাঁতখন বুই ফেলে কাপোৰখন তাড়াতাড়ি ওলালেও কিন্তু যিখিনি মজুৰি পাব লাগে আমি সেইখিনি মজুৰি নাপাওঁ আমি তোমাৰ চলাত খুব অসুবিধা হয় বন্ধুসকল গম পাইছে এই ক্ষেত্ৰত চৰকাৰে অলপ চকু দিব লাগিব আমাৰ হ্যান্ডলুম টেক্সটাইল যেটো বিভাগ তেখেতসকলে অলপ নজৰ দিব লাগিব এখেতসকলে উচিত মূল্য পোৱা নাই উচিত বজাৰ পোৱা নাই এখেতসকলে শ্ৰম দান কৰিছে এখেতসকলে কাপোৰ বুইছে এখেতসকলে মুগা কাপোৰ বুইছে টচ বুইছে পলিষ্টাৰ বুইছে গামোচা বুইছে কিন্তু এখেতসকলে উপযুক্ত দাম পোৱা নাই তাৰ পিছত বাৰু আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনাক খুদিবৰ কাৰণে মই মানে মন মেলিছো এই হাল বিলাক আপোনালোকে নিজে কিনিছে নে হ্যান্ডলুম টেক্সটাইলৰ পৰা আপোনালোকে নিজে কিনি আনিছে মানে আপোনালোকক চৰকাৰে একো দিয়া নাই হুতা দিছে নে নাই একো পোৱা নাই মানে হালো দিয়া নাই হুতাও দিয়া নাই কোনো ধৰণৰ সহযোগ কৰা নাই উপযুক্ত বজাৰো দিয়া নাই নাই আপনার আজি আন্তর্জাতিক নারী দিবস হিসাবত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি কি আহ্বান জনাব মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে আমাক শিপিনী সকলক যেটা আমাক সহায় কৰে কিছু যিখিনি বস্তু আমি অভাৱিত হৈ আছো সেইখিনি বস্তু যে আমাক পূৰণ কৰি দে তাৰ বাবে কামনা কৰিছো আপোনালোকে বাইদেউ কেনেকুৱা ধৰণৰ মানে অসুবিধাত আছে কি বস্তু আপোনালোকৰ লাগা মানে আছে লাগাতো বহুতখিনি বস্তু আছে গতিকে আমি চৰকাৰৰ পৰা সূতা পোৱা নাই হাল পোৱা নাই বা একো এটা সাহায্য পোৱা নাই বা ঘৰ পোৱা নাই ঘৰ ভাঙি গৈছে প্ৰতি বছৰে আমাৰ বানপানী হয় তথাপিতো চৰকাৰে আমাক আজিলৈকে একো সুবিধা দিয়া নাই খালি মাত্ৰ এটা বস্তুৱে পাইছো কন্ট্ৰলৰ চাউলখিনি কাঠখন সেইখনৰ বাহিৰে আমি একো পোৱা নাই আজিলৈকে মানে আপোনালোকে কন্ট্ৰলৰ চাউল মানে সুলভ মূল্যৰ দোকানৰ ফ্ৰী চাউলৰ বাহিৰে একো পোৱা নাই মানে আপোনালোকে অৰুণোদয় পোৱা নাই নেকি বাইদেউ অৰুণোদয়টো পাইছো এইবাৰ অৰুণোদয় পাইছে এটা মেইন কথাটো হ'ল বন্ধুসকল আৰু শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কথাটো মানে আপোনাৰ গেটাৰ্থে কৈছো আপুনি এই আমাৰ নলবাৰী জিলাৰ সতেমাৰী গাঁৱৰ বোৱনীসকলক অলপ সুনজৰ দিয়ক এখেতসকলক কমসে কম এটাকে হাল দিয়াৰ ব্যৱস্থা কৰক লগতে বহুত ডাঙৰ এটা কথা যে এই অঞ্চলত মানে দুখীয়া মানুহটো নকৱে এখেতসকলে ঘৰ পোহপাল দিছে একমাত্ৰ বুৱা কাম কৰি আপুনি আইতা কিমান আপোনাৰ বয়স কিমান মান হৈছে অলপ জনাব নেকি আপোনাৰ বয়স কিমান মান হৈছে আপোনাৰ বয়স কিমান মান হৈছে কিমান কম 80 মান খাও নিজৰ বয়সটো নাই বাবা 75 বছৰ আপুনিও হাল বুইছিল নে মই আগতে হুতাৰ হাল গিলা বুইছিলো হয় চৰকাৰৰ ফালৰ পৰা হালৰ বিষয় কিবা সুবিধা পাইছিল একোই নাপালে ঘৰ এটা নাই বাবা এই কিমান শাস্তি আছে আপুনি চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নে একোই পোৱা নাই অৰুণোদয় পাইছে নে পাওয়ে হেৰি পেনশন পেনশন পাইছে আপুনি 250 টকা আপুনি ঘৰ পাইছিল না এটা নাই ঘৰ পাৱাই নাই বাবা
ঘৰ আহাই নাই মোৰ নামত। হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মানে কথাটো গমে পালে, এখেতৰ বয়স ৭৫+। এখেতেই মানে এখেতৰ জীৱনত এখেতেই কোনো সুবিধা নাপালে হাল বই। গতিকে এই অঞ্চলৰ মানুহখিনি এতিয়া চাওক, ইয়াতে এইটো ঘৰতো হাল ৰাখিছে, ঘৰটো পিছফালে হালি গৈছে, ভিতৰত হাল লগোৱা আছে ৩খনমান। মোৰ সহযোগী দেখুৱাব ৩খনমান হাল লগোৱা আছে যদিও ঘৰৰ অৱস্থাটো চাওক। বৰষুণ বা বতাহ বৰষুণৰ দিন আহিল, এইটো বলিয়া ফাগুন চলি আছে, কোন মুহূৰ্তত এই ঘৰ বতাহত উৰি যাব তাৰ কোনো মানে ঠিকেই নাই, যিহেতু বলিয়া ফাগুন চলি আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলোৱে ইয়াত উপস্থিত থকা সকলোৱে মানে হাতজোৰ কৰি অনুৰোধ কৰিছো যে এই অঞ্চলৰ প্ৰতিগৰাকী শিপিনীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰ আপোনালোকে এই প্ৰতিগৰাকী শিপিনীক আপোনালোকে এটাকে হাল আৰু শালৰ যোগাৰ দিব বুলি আমি আহ্বান জনাইছো।